থেকেৰা, নেমু, পদিনা, বগৰী গৰমৰ দিনত স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গুৱাহাটী মহানগৰবাসীয়ে থলুৱাভাৱে উৎপাদিত এইসমূহ সামগ্ৰীৰ ঠাণ্ডা পানীয়ক আঁকোৱালি লৈছে। ৰাজ্যত এতিয়া উৎকট গৰম, তাপমাত্ৰা 40 ডিগ্ৰীৰ দিশে ধাৱমান। গৰমটো আগতকৈ বাঢ়ি আহিছে তো, গছ গছনি কমি গৈছে, এতিয়া গাড়ী মটৰ বাঢ়ি গৈছে। সেই গৰমৰ প্ৰতি লক্ষ্য ৰাখি আমি এই দোকানটো চিন্তা কৰিছোঁ। ৰ'দ গৰমত অতিষ্ঠ জনজীৱন। তাপমাত্ৰা বৃদ্ধিৰ লগে লগে শীতল পানীয় আৰু ফলৰ ৰসৰ চাহিদা বৃদ্ধি পাইছে। শীতল পানীয়ৰ দোকানসমূহত বৃদ্ধি পাইছে বিক্ৰী। যেনেকৈ তেতেলী পায়, থেকেৰা পায়, বগৰী পায়, পদিনা পায়, পূৰা নেচাৰেল বস্তু হয়, সম্পূৰ্ণ নেচাৰেল। ইয়াতে কোনো কেমিকেল ব্যৱহাৰ আমি নকৰোঁ। গতিকে সেইকাৰণে মানুহখিনি আমাক আঁকোৱালি লৈছে। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ শীতল পানীয় সেৱন গুৱাহাটীবাসীৰ। ইফালে আহিলে আমি ক'ল্ড ড্ৰিংকছ নাখাওঁ। ক'ল্ড ড্ৰিংকছৰ পৰা নানান ধৰণৰ বেমাৰ হয় বুলি আমি জানো। তাৰ উপৰি মোৰ নিজৰো চুগাৰ, তাৰ বাবে ইয়াতে সোমালেহে খাওঁ, অন্য আৰু খোৱা নহয়। আমাৰ একদম ৰেগুলাৰ কাষ্টমাৰ টাইপ। তেখেতে চিনিয়ে পায়, আহিলে আমাৰ কাৰণে নিজেই ৰেডি কৰি দিয়ে, কি খাওঁ জানে। আমি ক'ল্ড ড্ৰিংকছতকৈ এইটো বস্তু বেছি প্ৰেফাৰ কৰোঁ। ৰাজ্যত এতিয়া সূৰ্য দেৱতাৰ কোপদৃষ্টি। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনৰ ভাগত তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত প্ৰভাৱ পৰিছে জনজীৱনত। তীব্ৰ ৰ'দ আৰু উষ্ণ বতৰৰ বাবে দুপৰীয়া সময়ত পথৰ কাষত বহু লোকৰ সমাগম হ্ৰাস পাইছে। গৰমৰ প্ৰভাৱৰ পৰা সাময়িক পৰিত্ৰাণ পাবলৈ বহু লোকে শীতল পানীয়, নাৰিকলৰ পানী, নেমু পানী আৰু বিভিন্ন ফলৰ ৰস সেৱন কৰিছে। ইয়াৰ ফলত গুৱাহাটীৰ বিভিন্ন অঞ্চলত শীতল পানীয়ৰ দোকানসমূহত গ্ৰাহকৰ ভিৰ বৃদ্ধি পাইছে। মানুহখিনি আহে, ভাল পাই খাই। ভিৰ হয়, বহুত ভিৰ হয়। আজি গৰম এসপ্তাহ যদি বহুত গৰম, বহুত ভিৰ হয়। ভাল হয়, নিশ্চয় এখেতৰ তাত ভাল, যথেষ্ট ভাল। বেলেগৰ তুলনাত অন্যান্য জেগাতো পোৱা যায়, কিন্তু এখেততো যথেষ্ট ভাল। আৰু তেখেতৰ ব্যৱহাৰটো ইমান ভাল, খালে অকণমান কম হ'ল নেকি আৰু অলপমান লৈ লোৱা, এনেকৈ তেখেতে আকৰ্ষণ কৰে মানুহখিনি, আহিব লগা পৰিস্থিতি কৰাই দিয়ে আৰু এইবাৰ। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এই বিশেষ ঠাণ্ডা পানীয় বিক্ৰীৰ দোকানখনত প্ৰতিদিনেই ভিৰ হয়। এইকেইটা দিনত নিজকে সুস্থ কৰি ৰাখিবলৈ অতি সাৱধানতাৰ প্ৰয়োজন। আনহাতে শিশু আৰু বয়োজ্যেষ্ঠ লোকসকলৰ বাবেও চিকিৎসকৰ বিশেষ উপদেশ। এইকেইটা দিনত প্ৰচুৰ পৰিমাণে পানী সেৱন কৰাৰ লগতে অনাহকত ঘৰৰ পৰা বাহিৰলৈ ওলাব নালাগে। ভিডিঅ' জাৰ্নেলিষ্ট দীপুৰ সহযোগত গুৱাহাটীৰ পৰা মৌচুমী গগৈৰ ৰিপৰ্ট, আছাম টক্স।